স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগটিলে। আৰু আজি গোটেইখিনি যাব ওলাইছোঁ বাহঁতৰ ঘৰলৈ। তাহাঁতৰ ঘৰলৈ মাতিছে ভাত এসাঁজ খাবলৈ। আৰু আমি গৈ আছোঁ, ইয়াত ঢিং পাটকাই গেটখন পাইছোঁহি আৰু আহি পালোঁহি তাহাঁতৰ ঘৰ। আৰু মানে তাইৰ ভিতৰত কি কৰিছে চাওঁগৈ বুলি মই যাব ওলাইছোঁ। আৰু এইফালে তাই বনাই আছে মাংস। গোটেইখিনি বনাই শেষেই হ'ল, মাংস বনাবলৈ আছে আৰু পাপৰ বনাবলৈ আছে। মই তাইক বনাই থাক বুলি কৈ বাহিৰত কোনে কি কৰিছে চাবলৈ আহিলোঁ। সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু এইটো মোৰ ভাগিন দে, ই বহুত গুণ্ডা, মানে খুব মৰম লগা। আৰু এইফালে খোৱাও ৰেডি হ'ল। তাই খোৱাৰ লগত আছিলে তিলৰ চাটনি, মাংস আৰু বিলাহী টক, দালি, এনেকৈ কিবাকিবি বনাইছিলে আৰু চিম্পুলকৈ। আৰু সকলোৱে এসাঁজ বহি খোৱাৰ মজাটোৱে বেলেগ। এইফালে ভিনদেউ, দাদা, এইফালে চুনু আৰু এইফালে বৌ, এয়া বা দেই, তাই গোটেইখিনি বনাইছে। আৰু এইফালে খাই বৈ আমি আজৰি হ'লোঁ। এইফালে মই বেটাক কিবাকিবি কৈ আছিলোঁ। আৰু এতিয়া যাব ওলাইছোঁ। আৰু দুইটাই ইটো সিটো চুমা খাইছে, কিমান মৰম চেনেহ চাওকচোন, ককাই ভাই বুলি ক'লে। আৰু চুমা খাওঁতে খাওঁতে পৰি গৈছেগৈ দুইটা লুটি খাই। আৰু আজিৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।